নমস্কাৰ সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই ৰিজনিঙৰ ওপৰত আপোনালোকৰ সন্মুখত ভিডিঅ' এটা লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। ৰিজনিঙৰ ক্ষেত্ৰত আমি কিছুমান কুৱেশ্যন দেখিবলৈ পাওঁ যিবোৰ খুব কমন হয় আৰু কম্পিটিটিভ এক্সাম বা নেট এক্সামত অহা দেখা যায়। গতিকে সেইসমূহ মই ডিছকাছ কৰিবলৈ লৈছোঁ। ইয়াত ফাৰ্ষ্টতে আছে তাত নেক্সট টাৰ্ম ইন দ্য ছিৰিজ উইল বি হোৱাট। গতিকে এই ছিৰিজটোত নেক্সট টাৰ্মটো কোনটো হ'ব? গতিকে আহকচোন আমি নেক্সট টাৰ্মটো কোনটো হয় সেইটো কেনেকৈ উলিয়াই আমি চাই লওঁ। তো প্ৰথমতে আমি চাব লাগিব যে ইয়াত কি সংখ্যা আছে। ইয়াত -1 +5 15 29 আছে। গতিকে ইয়াৰ পিছত কি হ'ব? গতিকে আমি পাতি দিলোঁ 1 5 15 29। গতিকে ইয়াৰ পিছত কি হ'ব? আপোনালোকে যদি চাই যে ইয়াৰ মাজত গেপ আছে কিহৰ? +6 +6ৰ সৈতে যদি আমি 5 এড কৰোঁ, +6ৰ সৈতে যদি আমি -1 এড কৰোঁ তেতিয়া আমি +5 পাম। আৰু ঠিক তেনেকৈ 5 আৰু 15ৰ মাজত 5 আৰু 15ৰ মাজত 10 গেপ আছে। 10ৰ লগত যদি আমি 5 প্লাছ কৰোঁ তেতিয়া আমি 15 পাম। ঠিক তেনেকৈ 15 আৰু 29ৰ মাজত আছে কিমান? 14 +14 আৰু ঠিক তেনেকৈ লাষ্টৰটো কি হ'ব? গতিকে লাষ্টৰটো যদি আমি আপোনালোকে চাব পাৰে ইয়াৰ মাজত গেপটো আছে 10 আৰু 6ৰ মাজত আছে 4 গেপ। আৰু ঠিক তেনেকৈ 10 আৰু 14ৰ মাজত আছে 4। গতিকে ইয়াৰ মাজতো যদি আমি চাওঁ 4 গেপত কি হ'ব? গতিকে 14ৰ লগত 4 প্লাছ কৰিলে হ'ব 18। গতিকে ইয়াৰ মাজতো 4 গেপ আছে। আৰু যদি আমি 18টো 29ৰ সৈতে প্লাছ কৰোঁ তেতিয়া আমি পাম 47। গতিকে নেক্সট টাৰ্মটো হ'ব আমাৰ 47, যিটো আছে অপশ্যন ডি। মই আকৌ এবাৰ কৈ দিছোঁ 1 5 15 29 ইহঁতৰ মাজত গেপ আছে 4, -1 আছিলে +4 6 আৰু -1 যদি আমি প্লাছ কৰোঁ তেতিয়া আমি 5 পাম। আৰু ঠিক তেনেকৈ 5 আৰু 15ৰ মাজত আমি যদি চাওঁ তেতিয়া কিহৰ লগত আমি কি প্লাছ কৰিলে 15 পাম? 5ৰ লগত আমি 10 প্লাছ কৰিলে 15 পাম। ঠিক তেনেকৈ 15ৰ লগত 29টো আমি কেনেকৈ ৰিলেশ্যন কৰি আছে সেইটো চাবলৈ হ'লে আমি যদি 14 প্লাছ কৰোঁ 15ৰ লগত তেতিয়া আমি 29 পাম। গতিকে এই প্ৰত্যেকটোৰ মাজত 4 গেপ আছে। আৰু গতিকে 14ৰ পিছত আৰু কি সংখ্যা আহিব? 14ৰ পিছত যদি আমি প্লাছ কৰোঁ 14ৰ পিছত আহিব আমি যদি 14 4 প্লাছ কৰোঁ তেতিয়া হ'ব 18। গতিকে 18টো যদি আমি প্লাছ কৰি দিওঁ 29ৰ সৈতে তেতিয়া আমি পাই যাম 47। চ' আৱাৰ নেক্সট টাৰ্ম অৰ্থাৎ আমাৰ আনচাৰটো হৈ যাব 47। আশা কৰোঁ আপোনালোকে বুজি পালে। এতিয়া আহিছোঁ ছেকেণ্ডটো কুৱেশ্যনৰ দিশে। ইয়াত দিয়া আছে দ্য নেক্সট টাৰ্ম ইন দ্য ছিৰিজ উইল বি। ইয়াত আমি নাম্বাৰ ছিৰিজ পাওঁ বা এলফাবেট ছিৰিজ পাওঁ। গতিকে এই কুৱেশ্যনসমূহ মই প্ৰিভিয়াছ ইয়েৰৰ নেট এক্সামৰ যিবোৰ কুৱেশ্যন আহিছে তাৰ পৰা বাছি লৈছোঁ। গতিকে ইয়াত চাওক নেক্সট টাৰ্মটো সুধিছে ABCDZKHMSMTBSBL। গতিকে ইয়াৰ পিছত কি হ'ব? গতিকে আমি পাতি ল'লোঁ ABCDGKHMSMTBSBL। গতিকে এইখিনি যদি আমি চাওঁ, এতিয়া আমি যদি চাব বিচাৰোঁ এ আৰু বিৰ মাজত গেপ যদি আমি চাব বিচাৰোঁ 1 আছে, বি আৰু চিৰ মাজত 1 আছে। ঠিক তেনেকৈ ডি আৰু জিৰ মাজত যদি আমি চাওঁ 1ৰ গেপ নাই। ডি আৰু জিৰ মাজত কিমান আছে? EFGH। গতিকে +4 আছে। গতিকে ইয়াৰ মাজত একো ৰিলেশ্যন নহয়। গতিকে আমি যদি চাওঁ যে কেনেদৰে ইয়াৰ মাজত ৰিলেশ্যন হ'ব তেতিয়া আমি যদি ইয়াৰ প্ৰত্যেকটোৰে ABCDGK ইয়াৰ প্ৰত্যেকটোৰে যদি ফাৰ্ষ্ট লেটাৰটো ADH সেই ফাৰ্ষ্ট লেটাৰকেইটা যদি আমি পাতি লওঁ ADHMS। গতিকে আমি দেখিম যে এ আৰু ডিৰ মাজত ৰিলেশ্যনটো কি আছে? +3 এড কৰিলে আমি ডি পাম। ডি আৰু এইচৰ মাজত আছে কি? +4। ঠিক তেনেকৈ +5 কৰিলে আমি এম পাম। এইচৰ পিছত HIJKLM। চ' 5 প্লাছ কৰিলোঁ। ঠিক তেনেকৈ ইয়াৰ পিছত যদি আমি 6ৰ প্লাছ কৰোঁ তেতিয়া এছ পাম। গতিকে প্ৰত্যেকটোৰ মাজত 1 1কৈ বাঢ়ি গৈ আছে। গতিকে ইয়াৰ পিছত নিশ্চয় 7 আহিব। গতিকে 7 প্লাছ কৰিলে এছৰ সৈতে আমি 7 যদি এড কৰোঁ তেতিয়া কি হ'ব? PQR STUVWX
y z so আমাৰ next টাৰ্মটো হ'ব z গতিকে আমি এটা পাই গ'লো z তো নেক্সট আমাৰ আৰু যদি আমি চাওঁ এতিয়া সেকেন্ড লেটাৰটো আমি চাম b g m t b গতিকে b g m t b গতিকে ইয়াৰ মাজত আমি যদি ৰিলেশ্যন চাওঁ তেতিয়া আমি দেখিম যে ইয়াৰ মাজত আছে 5 b পিছত কেইটা সংখ্যা এড কৰিলে আমি g পাম পাঁচটা সংখ্যা পাঁচটা লেটাৰ অৰ্থাৎ c d e f g ঠিক তেনেকৈ ইয়াৰ পিছত যদি আমি g লগত আমি 6 এড কৰোঁ তেতিয়া আমি m পাম তাৰপিছত আমি +7 যদি এড কৰোঁ t পাম m ৰ সৈতে যদি +7 কৰোঁ আৰু ঠিক তেনেকৈ t লগত যদি আমি +8 কৰোঁ তেতিয়া আমি b পাম কেনেকৈ t u v w x y z a b so আমি 8 প্লাছ কৰিলোঁ ঠিক তেনেকৈ b লগত যদি আমি 9 কৰোঁ যিহেতুকে ইয়াত 1 1কে বাঢ়ি বাঢ়ি গৈ আছে গতিকে 9 যদি আমি এড কৰোঁ তেতিয়া আমি কি পাম c d e f g h i j k আপোনালোকে নিজেও কাউণ্ট ডাউন কৰিব পাৰে চ' তেতিয়া আমি পাম কি তেতিয়া আমাৰ আনচাৰটো হৈ যাব আমি পোৱা সংখ্যাটো হৈ যাব k গতিকে আমি k পাই গ'লোঁ গতিকে আমি কি পালোঁ অথনি পাইছিলোঁ আমি পাইছিলোঁ z আৰু তাৰপিছত আমি পাইছিলোঁ কি k আৰু তাৰপিছত পালোঁ আমি এতিয়া নেক্সট আমি চাম কি হয় এতিয়া আমি এই লাষ্টৰ কেইটা ল'ম c k s সেইকেইটা ল'ম c k s b l গতিকে আমি ইয়াৰ মাজত কি ডিফাৰেঞ্চ আছে সেইটো চাম c লগত কিমান এড কৰিলে আমি k পাম এইখিনি এটা ভুল হৈ গৈছে এইটো c হ'ব নালাগিছিলে যোনটো a b c আছে এইটো c হ'ব লাগিছে a b d হ'ব লাগিছিলে অপশ্যনটো এইটো ফাৰ্ষ্টটো চ' এইটো হ'ব d d আৰু k মাজত কিমান গেপ আছে যদি আমি d লগত 7 প্লাছ কৰোঁ তেতিয়া আমি k পাম যদি আমি k লগত 8 প্লাছ কৰোঁ তেতিয়া আমি s পাম s ৰ লগত b কেনেকৈ ৰিলেশ্যন হৈ আছে 9 কৰিব লাগিব আৰু ঠিক তেনেকৈ b ৰ লগত যদি কিমান আমি প্লাছ কৰোঁ তেতিয়া পাম আমি l পাম আমি 10 কৰিম যিহেতু 1 1কে বাঢ়ি গৈ আছে গতিকে l ৰ লগত আমি কি প্লাছ কৰিম আমি যিহেতু আমি দেখিছোঁ এটালৈকে বাঢ়িছে গতিকে l ৰ লগত আমি 11টো প্লাছ কৰিম তেতিয়া আমি কি পাম তেতিয়া আমি পাম আনচাৰটো w গতিকে আমি পাই গ'লোঁ টোটেল আমি তিনিটাই পাই গ'লোঁ আৰু z k w গতিকে এইটো কোনটো অপশ্যনত আছে z k w অপশ্যন a গতিকে অপশ্যন a আমাৰ ৰাইট আনচাৰ হৈ যাব নেক্সট আৰু এটালৈ আহিছোঁ আমাৰ লাষ্টৰ যোনটো কুৱেশ্যন ইয়াত আছে ইন এ 13 code reason is written as 621754 and the truth is written as 86983 find out the codes for reason চ' এনেকুৱা কুৱেশ্যনবোৰ প্ৰায় অহা আমি দেখিবলৈ পাওঁ গতিকে ইয়াত আমাক আমি কেনেকৈ কৰিম চাই লওঁ ইয়াত দিছেতো ইমান টান নহয় আপোনালোকে যদি কৰে এবাৰ প্ৰেক্টিছ পাৰি যাব TEASON ইয়াক কি লিখিছে ইয়াক লিখিছে আমি প্ৰত্যেকটো আণ্ডাৰত আমি এনেদৰে লিখি ল'ম 621754 এইবুলি দিছে আৰু তাৰপিছত কি দিলে তাৰপিছত দিছে যে ট্ৰুথটো কেনেকৈ লিখে ট্ৰুথটো লিখিছে যে ট্ৰুথটো আমি এতিয়া লিখি চাম TRUTH চ' ট্ৰুথটো কেনেকৈ লিখিলে 86983 গতিকে এতিয়া আমি নেক্সট কি উলিয়াব লাগে ট্ৰিজন চ' আমি ট্ৰিজনটো লিখোঁ TREASON আমি দেখিম যে ফাৰ্ষ্টত যোনটো দিছে ৰিজন চ' ৰিজনত যদি আমি চাওঁ আৰু ট্ৰুথটো যদি আমি চাওঁ তেতিয়া দেখিম যে দুইটাতে কমন যোনটো লেটাৰ কি আছে সেই লেটাৰটো হৈছে আৰ ইয়াত আমি দেখিম আৰটো প্ৰথম আছে গতিকে আৰৰ ক্ষেত্ৰত কোনটো সংখ্যা আহিছে 6 ঠিক তেনেকৈ ইয়াত যদি আমি ট্ৰুথৰ ক্ষেত্ৰত মন কৰোঁ কোনটো সংখ্যা আহিব আমি চাম ছেকেণ্ড যোনটো 6 আছে আৰৰ ক্ষেত্ৰত গতিকে দেখিছোঁ দুইটাতে 6 কমন হৈ আছে গতিকে আমি আৰৰ ক্ষেত্ৰত আমি বুজি পালোঁ যে আৰটোৱে 6টোৱে বুজাই আছে গতিকে ঠিক তেনেকৈ যদি আমি বাকী কেইটাও চাওঁ টিটো ইয়াত কোনটো আছে টিটো ইয়াত আছে টিয়ে ইয়াত কি কৰিছে 8 গতিকে টি আণ্ডাৰত আহি গ'ল 8 ঠিক তেনেকৈ ইটোৱে কি বুজাই আছে ইটো ইয়াত ৰিজনৰ ক্ষেত্ৰত আৰ আছে ইয়াত ৰিজনৰ ক্ষেত্ৰত ইটো যোনটো আছে গতিকে ইটোৱে বুজাই আছে ইয়াত নাম্বাৰ 2 ঠিক তেনেকৈ এটোৱে কি বুজাই আছে ইয়াত এটোৱে বুজাই আছে 1 এছটোৱে কি বুজাই আছে SON ইয়াত দেখিছে 754 চ' 754 গতিকে আমাৰ আনচাৰটো হৈ গ'ল 8621754 গতিকে এইটো কোনটো অপশ্যনত আছে 8621754 অপশ্যন নাম্বাৰ বি
গতিকে এইটো আমাৰ ৰাইট এনচাৰ হৈ গ'ল আশা কৰোঁ আপোনালোকে বুজি পাইছে মই আকৌ এবাৰ কৈ দিছোঁ ৰিজনত যোনটো লিখা আছিলে সেই ৰিজনত যোনটো লিখা আছিলে আমাক এতিয়া উলিয়াব দিছিলে ৰিজন আৰু ট্ৰুথৰ আণ্ডাৰত যোনকেইটা লিখা আছিলে আমি সেইকেইটা প্ৰথমতে চাই ল'লোঁ আৰু এতিয়া আমাক ৰিজনটো উলিয়াব দিছে TREASON গতিকে ৰিজনৰ ক্ষেত্ৰত আমি ওলাবলৈ হ'লে টিটো আমি দেখা পালোঁ যে টি আণ্ডাৰত আমি ইয়াততো টি নাই ইয়াত আছে টি আণ্ডাৰত কি আছে 8 চ' 8 দিলোঁ তাৰপিছত আমি আৰু দেখিলোঁ কি আৰটোৰ ক্ষেত্ৰত কি আছে ইয়াত আৰৰ ক্ষেত্ৰত আমি দেখিছিলোঁ যে আৰৰ ক্ষেত্ৰত আছিলে 6 ত' 6 দিলোঁ এই ক্ষেত্ৰত আমি কি দেখিছিলোঁ এই ক্ষেত্ৰত আমি দেখিছিলোঁ 2 তাৰপিছত আমি এৰ ক্ষেত্ৰত দেখিলোঁ 1 এছৰ ক্ষেত্ৰত দেখিলোঁ 7 ইয়াত দেখিছিলোঁ চনৰ ক্ষেত্ৰত 7 এণ্ড 5 4 চ' আমাৰ আনচাৰটো হৈ গ'ল এইটো আশা কৰোঁ আপোনালোকে বুজি পালে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু আগলৈ এনেধৰণৰ ইনফৰ্মেশ্যনৰ মই দি যাবলৈ চেষ্টা কৰিম তেনেহ'লে আজিলৈ আহিছোঁ থেংক